বান্ধৰীৰ গৰ্ভত বান্ধৰ ৰূপেৰে আমি লভিলো জানো ব্ৰহ্মাই প্ৰতিষ্ঠা কৰা কিষ্কিন্ধা ৰাজ্যত সুখ আৰু সন্তোষেৰে কৰিছো ৰাজত্ব কোনোদিন কৰা নাই কাৰো অপকাৰ কাৰ হিয়না নাই কাৰো অতুল আশ্চৰ্য এই মোৰ আৰু জিতনি কিন্তু কিয় ভাই দুৰ্দান্ত অসুৰসকলে পাৰে পাৰে বিচাৰে মোৰ পৰাজয় জ্যেষ্ঠ তুমি সুগ্ৰীৱ বৰিষ্ঠ এই আমাথু পৰিচয় নহয় যথেষ্ট কিমান্ত আমি দুয়ো ব্ৰহ্মৰ বৰত তোমাৰ কালত শুভেন্দ্ৰ দত্ত সেই মনিহাৰ মোৰ সূৰ্য দত্ত বৈদুৰ্যমণিয়ে দিছে পৰিচয় দেৱতাৰ অংশলাভী কপিল পুথৰি ক্ষমতাৰ লোভত পৰি শতৰুসকলে শক্তি প্ৰমাণৰ ক্ষেত্ৰত পাৰে পাৰে কৰি থাকে মোক বহুজনে হৈছে নিধন আৰু বহুজনে প্ৰাণ লৈ কৰে পলায়ন ইলম হয় সিহঁত হব ভাই আজি হব তাৰ মধু আয়োজন হনু
আৰু অংগ পিতা বসন্ত ঋতু পালনৰ হেতু কোনো এক সুৰম্য স্থানত হ'ব লাগে প্ৰাণস্পৰ্শী আনন্দ মেলা সেয়ে আরে বাবে কপিরাজ ঠকক নে চিন্তে মহা আয়োজনে কল কমাবই সুৰম্য স্থানত গৈ সকলোটি ৰৈ আছে কপিৰাজৰ চৰণখন তাৰ বাৰু কোনে আছে কৰিব লক্ষণ বহুদিন হ'ল মানে ৰাস্তাৰ ৰাখি বহুতকে কৰিছে নিজ আজি মই দৰক্ষী হৈ কিষ্কিন্ধাৰ ৰাখিম তেনেহ'লে মুখ্য তোৰণত থাকিব অংগৰাজী দুৱাৰৰক্ষী হনুমানে দূৰত গোপনে থাকি অংগদক কৰিব সহায় হাই সুগ্ৰীৱ দাদা হনু কপিৰাজ আৰু অংগ পিতা আজিলৈ সভা ভংগ কৰা হয় উপস্থিত হল তোর সিংহদ্বাৰত ৰণতৃষ্ণ দাগিছে প্ৰাণত যুদ্ধ দে যুদ্ধ দে যুদ্ধ দে অন্তই দুৰন্ত কৰি কিবা প্ৰয়োজন আছে এইটো স্থানে দ্বন্দ্ববিৰণস নাম মোৰ মায়াবন্ত কিন্তু কোন তই বালক ওই কপিরাজ দুধার খামারি দুধর বান্দর দুধর হল কেতিয়ার ডালর বান্দরে লয় দুধর দাদা তোক মোর নাই প্রয়োজন ওই ওই হনুমান তাহানের শত্রু মই মায়াবকুল আকৌ আইছো ৰণ খাতে খাতে পূৰ্বৰ প্ৰতিশোধ পূৰণৰ বাবে বসন্ত পূৰ্ণিমা তিথি গোপীকণে কৰিছে পালন ইয়াক তুমি ব্যাখ্যাত নাজানাবা তুমি আজি ঘূৰি যোৱা কালিলৈ লগ পাবা কপিৰাজনক তোৰ কথা মতে ঘূৰি যাম মই নিদিয় যদি হে কপিৰাজক মোৰ উপস্থিতিৰ বাৰ্তা নিজেই যাম মই অন্তঃপুৰত আৰু তাৰ পৰাই মায়াবই হৰিব তাৰাক দুৰুমতি বান্দৰ যুদ্ধ কৰি দে তোৰ
শক্তির পরিচয় মই আৰু মই নোৱাৰো কৰিব পাখণ্ড মোৰ আগতে মোৰ